সদায় আপোনালোকক বহুত বস্তু দেখাওঁ তো আজি এটা ব্লেক বস্তু দেখাম চাই থাকক ব্লেক বস্তু নে বেলেগ বস্তু বেলেগ বস্তু এই চাক লেমু লাগিছে গছত আৰু এইফালে আছে ডাঙৰ ডাঙৰ মই দেখাই দিম এইটো চাক মই এটা কি ধুনীয়া গোন্ধ ন মাটিত শুই গৈছে এইটো একেবাৰে শুই গৈছে এইটো বহুত বেছি ডাঙৰ এইটো বহুতলে দেখাই দিওঁ অলপ এইটো বহুত বেছি ডাঙৰ ইয়াতে এটা আছে আৰু দুটা উঠাই মই শৰ্ট ভিডিঅ' দিছিলোঁ ইউটিউবত আপোনালোকে চাগে দেখাই পাইছে এয়া এনেকুৱা ঘৰত বস্তু লাগিলে মানে মনটো বহুত ভাল লাগে আৰু সেইফালে এটা গছ আছে সেইটোতো লাগিছে কোনফালে এইটো চাইডত লটকি আছে এইফালে মই দেখাই নাই সেইটো অঁ 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 আৰু এইটো হ'ল কঁঠাল গাছ এয়া যিহেতু সৰু পুলি যেতিয়া লগাওঁতে আপোনালোকক দেখাইছিলোঁ তেতিয়া মানে ইমানটো ডাঙৰ হৈছে আপোনালোকে চাই থাকক এয়া যেতিয়া কঁঠাল লাগিব তেতিয়া আকৌ দেখাম মোক যুঁজি লাল্লাই বচাই ৰাখে এইডাল জামু গছ জামু আৰু এইটো হৈছে জাম গছ যিহেতু একেবাৰে সৰুতে জামু এইবোৰ চব দেখাইছিলোঁ মই এইটো কঁঠাল গাছ হয় এজোপা অমিতা গছো আছে মাজত এইটো হ'ল অমিতা গছ যিহেতু অমিতা লগা নাই নেকি মই দেখাই দিছোঁ বাৰু অলপ সৰু সৰু ন সৰু সৰু লাগিছে আৰু আমাৰ আগৰ অমিতা গছত মানে বহুত অমিতা খোৱা হ'ল আৰু এতিয়া অমিতা গছ মানে কি হৈছে অমিতা লাগে ঠিক কিন্তু কালাৰটো বহুত বেলেগ হৈ যায় আপোনালোকক দেখাম কালাৰটোৰ কাৰণে কি কৰিব লাগিব আপোনালোকে নিশ্চয় কমেণ্টত কৈ দিব এইফালে সূৰ্যৰ গাৰ্ডেন মোৰ গাৰ্ডেনৰ অৱস্থা কি বহুত ধুনীয়া বেয়া লাগিছে হৈছে। চাওকচোন কচু গছডাল মোৰ গাৰ্ডেনৰ অৱস্থা বহুত বেয়া হৈছে আৰু বাকীখিনি মই লৈ গৈছোঁ আপোনালোকে দেখাম এইটো গছ চাই বহুত বেছি ভাল লাগে আৰু এইফালে এটা ধুনীয়া পুলি ওলাইছে ইয়াত আৰু এইটোত পানী ভৰি বাল্টিং একদম অৱস্থা বেয়া হৈছে আৰু এইটো যিহেতু এটা সৰু ডাল আছিলে বৰষুণ পৰি মানে ধুনীয়া হৈ গৈছে গছটো আৰু এইফালে ৰঙালাওৰ গছ লগোৱা মানে গুটি ৰুই দিছিলোঁ সেইটো অকণমান হৈছে আৰু এইফালে নাৰ্জী ফুল নাৰ্জী ফুলৰ আৰু গছ এইখিনি হৈছে মোৰ মৰম লগা গছ যিহেতু মই ফুৰিব গৈছিলোঁ দেখাই দিওঁ যিহেতু মই ফুৰিব গৈছিলোঁ তাৰ পৰা মই পুলি লৈ আহিছিলোঁ আৰু দুদিনত বৰষুণ পৰি মানে ডাঙৰ হৈ গৈছে মানে মনটো বহুত ভাল লাগিছে মই বহুত পুলি মানে ভাল পাওঁ ফুলৰ গছ আপোনালোকে কোনোবাই কিবা দিব বিচাৰিলে ফুলটোৱে দিব মই বহুত বেছি ভাল পাওঁ এয়া মানে এইটো অৱস্থা হৈ গৈছে কালাৰটো আপোনালোকে ভালকৈ দেখা পোৱা নাই কিন্তু কালাৰটো বহুত হেৰি হৈ গৈছে অমিতাৰ বেয়া হৈ যায় অন কৰা এইটো এটা ধুনীয়া ফুলৰ গছ বগা ফুল হয় এটা ফুল ফুলি আছে এইটো আৰু এইটোতো ঠিক এইটো উঠাই দিছোঁ আপোনালোকৰ কাৰণে আপোনালোকক দি দিছোঁ লৈ লওক এই চাওক কিমান কিমান গছ এইটো এটা ফুলৰ গছে ন এইটো কি য়েল্ল' কালাৰ ফুল হয় পূৰা য়েল্ল' হয় মোৰ তাতে আছে দেখাই দিম বলক ইয়াত ক'ত নেমু লাগিছিলে ওচৰৰ পৰা দেখা এয়া নেমুটো তলত অঁ এইটো নেমু চাওক গাইছ গৰমত খাই যদি ক'ব চৰবত বনাই দিবি তাতে আছে কোমোৰা গছ এয়া যোৱাবাৰে আপোনালোকক বহুত কোমোৰা দেখাইছোঁ আৰু এইবাৰ মানে এতিয়ালৈকে ফুল চুল অহা নাই আহিব চ' আপোনালোকে ভিডিঅ'টো চাব আৰু চাই পেলাই কেনেকুৱা এইফালে আমাৰ ঘৰো বনাই আছে চাওক এয়া আৰু আমাৰ এইফালে ওপৰত ঘৰ বনাই আছে দাদাহঁতে কাম কৰি আছে আৰু এইটো হ'ল তুলসী গছ আপোনালোকক আগত দেখাইছোঁ এতিয়াও দেখাই দিছোঁ মৰি গৈছে ওপৰত নতুন আৰু এইফালে আছে ভাতকেৰেলা গছ এয়া যিহেতু এতিয়ালৈকে ফুল চুল অহা নাই ওচৰৰ পৰা তেতিয়া দেখাই দিম যেতিয়া হ'ব মানে এতিয়া মানে ষ্টাৰ্ট হৈছে আৰু সেয়া ধুনীয়াকৈ মানে বাঁহ চাহ দি জাংলা দি দিছে আৰু ওপৰত এয়া কাম চলি আছে আমাৰ একে ওপৰত আৰু কাম চলিছে দেখালোঁ যে এইটো এটা ফুল চাওক কি ধুনীয়া ফুল ফুলি আছে এয়া এইটো এটা কচু গছ ন হোৱাইট কালাৰ কচু গছ ন এইটো অঁ সেইটো ৰেড আছিলে তাৰ ভিতৰত হোৱাইট ন অলপ একেই মানে বাকীখিনি আৰু বহুতখিনি বেয়া হৈছে মোৰ গছখিনি আৰু বাকীখিনি ইয়াত মানে আনি মানে থৈ দিছোঁ আৰু এয়া চাওক এয়া
এইজোপা জোপা এইটো গছ চাওক কি ধুনীয়া কালাৰ আহিছে পাৰ্পল ধুনীয়া কালাৰ ৰাতিপুৱা বহুত ধুনীয়া ফুল ফুল ফুলি ফুলিছিলে ৰাতিপুৱা চাইছোঁ এয়া এনেকৈ আমি ভিতৰলৈ যামগৈ আৰু বহুত দেখালোঁ আপোনালোকক এয়া আমাৰ আৰু মই সূৰ্য একেবাৰে কাপোৰখিনিও লৈ আহিলোঁ যিহেতু বাহিৰত